প্ৰধানমন্ত্ৰী মোদী আজি অসমলৈ আহিছে। আজি নিশা কইনাধৰত কটাই কাইলৈ নলবাৰী এখন ৰেলীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। আজি মোদীয়ে গুৱাহাটীত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল। লগে লগে সমগ্ৰ গুৱাহাটী মোদীময় হৈ পৰিছিল। গুৱাহাটীৰ ABCৰ পৰা ছেক্ৰেটেৰিয়েটলৈকে আজি প্ৰধানমন্ত্ৰী মোদীৰ ৰোড শ্ব' চলিছিল। ৰোড শ্ব'ৰ ভিজুৱেল আমি দেখুৱাইছোঁ। বৃহৎ সংখ্যক লোকৰ সমাগম ঘটিছিল আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই ৰেলীক চাবলৈ পথৰ কাষত শ শ লোকৰ আগমন ঘটিছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীয়ে আজি GS ৰোডটো সম্পূৰ্ণ ব্লক কৰি দিয়ে। GS ৰোড ব্লক কৰি দিয়ে, তাত ক'বলগীয়া একো নাই। কিন্তু গণেশগুৰিৰ পৰাই জু ৰোডৰ পথ পৰ্যন্ত সম্পূৰ্ণ বন্ধ কৰি ৰাখে আৰক্ষী প্ৰশাসনে। ইয়াৰ ফলত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছিল। তৎসত্ত্বেও প্ৰধানমন্ত্ৰী মোদীক নিচেই কাষৰ পৰা চাবলৈ শ শ লোকৰ আগমন ঘটিছিল GS ৰোডত। পথৰ কাষত এইদৰে বৃহৎ সংখ্যক লোকে মোদীক চাবলৈ আহিছিল। যথেষ্ট সংখ্যক BJP কৰ্মীৰ লগত গুৱাহাটী মহানগৰীৰ নাগৰিকো উপস্থিত আছিল মোদীৰ ৰোড শ্ব' চাবলৈ। মোদী যদি আকাশ হিমন্ত বতাহ, মোদী যদি সূৰ্য হিমন্ত চন্দ্ৰ, গৰিবৰ সখী হিমন্ত মোদী, এটাই গেৰেণ্টি মোদীৰ গেৰেণ্টি। কথা দি কথা ৰাখে কোনে, হিমন্ত বিশ্ব আৰু কোনে। কথা দি কথা ৰাখে কোনে, হিমন্ত বিশ্ব আৰু কোনে। আজি প্ৰধানমন্ত্ৰীক বৰঝাৰ বিমানঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়, য'ত ভৱেশ কলিতা আছিল, অসম গণ পৰিষদৰ সভাপতি অতুল বৰাও আছিল। পৰৱৰ্তী সময়ত ABCলৈকে প্ৰধানমন্ত্ৰীৰ কনভয় আহে। ABCৰ পৰা এইদৰে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।